মৰ্ণিং এভৰিৱান। আমি ইয়াত দুদিন থাকিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ। ৰুমটো দেখুওৱা হোৱা নাছিলে আপোনালোকক, গতিকে এয়া আমি এতিয়া ৰাতিপুৱা কেইটা হৈছে 7:06 হৈছে এতিয়া। আজি শনিবাৰ 29 মাৰ্চ। গতিকে আমি এতিয়া যাব ওলালোঁ। গতিকে ৰুমটোৰ অকণমান আপোনালোকক ট'ৰ দি দিওঁ। এইটো পোৱালি হেৰি মাৰি ল'লা। এখন আছে মিনি বেড, কুইন চাইজ, এখন আনখন কিং চাইজ বেড, আৰু এচিও আছে গৰমত আহিলে। এয়া এটা বাথৰুম, লেট্ৰিন এয়া বাথৰুম এটাচ আছে। গোটেইখিনি ফেচিলিটি পাব। সেইটো ভালকৈ দেখাই দিছোঁ। বহুত ভাল লাগিলে থাকি। এজনী বাইদেউ এই মানে হোমষ্টেটোৰ অ'নাৰ হয়। বাইদেউ কওক, কেনেকুৱা পালে আমাক? আমিতো বহুত ভাল পালোঁ। মংগলদৈৰ মানুহ আহিয়ে থাকে। ফাৰ্ষ্ট মোৰ হোমষ্টেও মানে মংগলদৈৰ মানুহে খুলিছে। তাৰপিছত আৰু আমি মানে ক'ম বাৰু, আৰু কোনোবা আহিব খুজিলে চিয়'ৰ আহিব। আপোনালোকে এনেকৈ আহি থাকিব, আৰু কোনোবা থাকিলেও ক'ব আমাক। বহুতেই বেছি ভাল লাগিলে দেই। থেংক ইউ। আৰু এয়া এইটো পাৰ্কিঙৰ এৰিয়াও বহুত বেছি ডাঙৰ। চাইনবৰ্ডখন আৰু নাজিৰা মানে অগ্নিনাভ মন্দিৰটো একেবাৰে কাষতে হয়। মানে খুব বেছিতে 100 মিটাৰমান দূৰতে আছে এইটো। আপোনালোকে মন্দিৰত আহিলে এইটো মানে থকাৰ ধুনীয়া বহুত বেছি ভাল সুবিধা, আৰু সেনেকৈ আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া দেই, ৰাস্তাৰ একদম কাষতে। আৰু বাকী আপোনালোকে আহিব পাৰে। আহিলে ফোন নম্বৰ দিয়াই আছে চাইনবৰ্ডখনত, বাৰু ময়ো পিন আপ কৰি দি দিম। শিৱদৌল আহি পালোঁ আমি। কালি ৰাতি যিহেতু সেৱা কৰা নহ'ল, এতিয়া আহিছোঁ আৰু। অনুভৱ কেনেকুৱা শিৱসাগৰ? শিৱসাগৰ মানে শিৱদৌলৰ আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ। ধুনীয়াকৈ সেৱা কৰি পিনে যাওঁ, যাতে যাত্ৰাটো ভাল হয়। ৰাতিপুৱাই মন্দিৰ, তাতে চৌপাশে আছে ধুনীয়া ধুনীয়া ফুল, সেউজীয়া গছ-গছনি, মানে আৰু কি লাগে আৰু ন। ৰাতিপুৱাৰ মানে মনটোৱে ভাল লাগি গ'ল। লগতে বসন্ত আহিছে, গতিকে ধুনীয়া ধুনীয়া চৰাইৰ মাত, বিভিন্ন চৰাইৰ মাত। এনেকুৱা এটা মানে ভাল লাগিছে, আৰু কি ক'ম আৰু ভাষা নাই, মানে ইমান বেছি ভাল লাগিছে। সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰিলোঁ। সকলোৰে বাবেও প্ৰাৰ্থনা কৰিলোঁ। এইটো মন্দিৰৰ ভিতৰৰ দৃশ্যাংশ অকণমান আপোনালোককো দেখুৱালোঁ। আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে সকলো ভাল হয়। এইটো দেৱীদৌল, তাতে অকণমান সময় থাকি পিনে আকৌ গুচি আহিলোঁ, যিহেতু আমি ৰাতি হোৱাৰ আগতে ঘৰ পাবহি লাগিব। ৰুদ্ৰসাগৰৰ পাৰত বহি কিনে আমি এতিয়া ৰাতিপুৱা ভাত সাজ খাম, যিহেতু আমি ঘৰত যাই আছোঁ। তাৰ আগতে ভাবিলোঁ আমি এতিয়া বইল দালি, বইল ভাত আৰু বইল দিম, বাছ খানা। এইটো ৰাতিপুৱাটো এতিয়া 9টা, 9:30 বাজি গ'ল। ৰুদ্ৰসাগৰৰ পাৰত, আৰু ইফালে এখন পাৰ্ক আছে, তাত সোমাম বাৰু অকণ পিছত গৈ। মন্দিৰৰ ভিতৰ চৰা ওপৰতো দেখাই নাপায় আকৌ। মন্দিৰৰ গুহাৰ ভিতৰৰ নিচিনা মন্দিৰটো। পূজাৰী নাই কিন্তু মন্দিৰটোত। আমি আহিছোঁ, ইয়াত চাকি বন্তি জ্বলি আছে, কিন্তু পূজাৰী নাই। চাওকচোন ভিতৰ চোৱা,
কোনো নাই ইয়াত। এয়া আমি বইল দালি, আলু পিটিকা, বগৰী আচাৰ আৰু কণী গোটেইকেইটাই খাব বহিছোঁ দেই। আৰু আমাৰ খোৱা জাগাটো মানে ইমান ধুনীয়া, মানে ইমান মানে শান্তিৰ মানে জাগা, মানে কি ক'ম আৰু। আমাক বাহিৰৰ কোনো নাই, আমাৰ বাহিৰে কোনো নাই আৰু। এতিয়া আমি আহিলোঁ উইংছ অফ হাজৰিকা চাবলৈ আৰু দেখাই আছোঁ। ভিতৰত সোমাব হয়তো নিদিব। এখন কমপ্লিট হ'লে কিমান ভাল লাগিব চাগে। ভিতৰত সোমাব পাৰিলে আৰু ভাল লাগিলে হয়। কি মজা লাগিছে নহয়নে ৰাইজ? বগা কি খাবা? পেৰা। প্ৰথমতে আমি চাহ খাই ল'ম, তাৰপিছত পেৰা কিনিব যাম। তুমি কি খাইছা বেটা? মন্দা কি খাইছা দেখা দিয়া। এখন কিহত খাই আছোঁ আমি? স্কুলত এখন স্কুটাৰত খাই আছোঁ। মোৰতো দেখা নাই, বাচ্চাবিলাকৰ চবচে প্ৰিয় স্কুটাৰ। তাৰকৰ মন্দিৰ। সৰু সৰু ঢালি দিব। ভাতটো খাই গেলে বৰুৱাত। মটন চিকেনৰ কাৰণে বিখ্যাত। বেছি ফেমাছ আহিব পাৰে, বহুত টেষ্টি হয়, কিন্তু মই নাখাওঁ যিহেতু। কাজিৰঙা পাৰ কৰি ইয়াতে পাব। কাজিৰঙা পাৰ কৰি মোটামুটি আপুনি গেটখন পাৰ কৰি পাব। আপোনাৰ যেতিয়া আপুনি শিৱসাগৰ ছাইডৰ পৰা আহিব, তেতিয়াহ'লে আপোনাৰ লেফ্ট ছাইডে হ'ব, আৰু তেজপুৰ ছাইডৰ পৰা আহিলে ৰাইট ছাইডে হ'ব। বৰুৱা হোটেল। মানে আমাৰ মোৰটো আছিল ৭,০০০ মানত লাগে, ৭,০০০ আমি নিজৰ জাগাটো আহি পালোঁ। বহুত টায়াৰ্ড হৈ গৈছোঁ দেই, বাকী ঘৰত ফাইনেলি আহি পালোঁ গাইজ। বহুত ভাগৰুৱা। ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পিনে ফিনিচিংটো দিছোঁ ভিডিঅ'টো। আৰু বহুত ভাল লাগিল জাৰ্ণিটো, আৰু আশা কৰোঁ আকৌ আপোনালোকক এনেকুৱা ভিডিঅ' দিব পাৰিম। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ। শুভৰাত্ৰি।